খৰি আহিছে যে ৰাস্তাৰ পৰা কি হলনো আৰু আজি ইমান দেৰি কৰিলি যে ইমান দেৰি ইন্টাৰভিউ হল নে আজি মা আজি দেৰি হল কিন্তু ভাল খবৰ লৈহে আহিছো গম পাইছা ইমান ৰাস্তাৰ পৰা চিঞৰি আছো তুমি কিয় মাত এটা দিয়া নাই কিমান ভাল খবৰ লৈ আহিছো মই আৰু আজি ইন্টাৰভিউ ৰিজাল্ট লগতে দিলে গম পাইছা আৰু মই চাকৰিটো পালো মা ইমান দিন ঘুৰি ফুৰি ফুৰা কষ্ট কৰা মোৰ আজি সাৰ্থক হল মা মই চাকৰিটো পালো তোমাৰ ছোৱালীয়ে চাকৰি পালে মা সেইবাবেহে মই ইমান চিঞৰি বাখৰি আহিছো কি কৰি আছিলানো ইমান ভাল খবৰ ক'বলৈ তোমাক মই পাগল হৈ আহিছো সেইবাবেহে চিঞৰি ফুৰিছো তুমি আকৌ খংহে কৰিছা কি তই সঁচাই কৈছনে মাজনী তই সঁচাই চাকৰি পালি সঁচাই কৈছনে অ তুমি আকৌ কি কৈছা মা এইবোৰ মই আকৌ কিয় মিছা কম তোমাক বাৰু এইটো কথা জানো মিছা কোৱা কথা কোৱাচোন এইটো ধেমালি কৰা কথা নহয় নহয় মই সঁচাই কৈছো মা আজিৰ পৰা আৰু তোমাৰ কষ্ট কমিব গম পাইছা তুমি মোক ইমান কষ্ট কৰি পঢ়াইছা শুনাইছা ডাঙৰ কৰিছা দেউতা নোহোৱাৰ পিছৰ পৰাই তুমি কিমান লোকৰ ঘৰে ঘৰে কাম বন কৰি ফুৰিছা মোৰ কাৰণে মোক ডাঙৰ কৰিবৰ কাৰণে মোক পঢ়াবৰ কাৰণে আৰু এতিয়া তুমি কষ্ট কৰিব নালাগে এতিয়া মই কষ্ট কৰিম মা মই তোমাক পঢ়িম মই তোমাক চাম মই চাকৰি কৰিম মই ঘৰ চলাম মা তুমি আৰু কষ্ট কৰিব নালাগে তুমি ইতিয়াৰ পৰা ঘৰত আৰাম কৰিবা আৰু লোকৰ ঘৰত কাম কৰিব নালাগে মোৰ চাকৰিটো বহুত ভাল পোষ্টত পাইছো মা বহুত ভাল পোষ্টত পাইছো চেলাৰিও কম নহয় চেলাৰিও ভালে দিব মই ঘৰ ধুনীয়াকৈ চলাব পাৰিম মা তুমি আৰু ঘৰৰ চিন্তা কৰিব নালাগে আৰু এতিয়াৰ পৰা আৰাম কৰিবা বহুত জীৱনটোত কষ্ট কৰিলা আৰু নিজকে বেমাৰীও কৰি ল'লা এতিয়াৰ পৰা আৰু এইবোৰ কাম বাদ দিয়া আৰু এইবোৰ লোকৰ ঘৰৰ পৰা পানী আনাৰ কামটো বাদ দিবা আৰু মই এইবাৰ প্ৰথম চেলাৰি যেতিয়া পাম প্ৰথম দৰমহা পোৱাৰ লগে লগে মই ঘৰত দমকল এটা বহাম মা আৰু পানীৰ কষ্ট নহয় আৰু মই সকলোবিলাক ভাবি আহিছোঁ মই কি কৰিম কি নকৰিম চাকৰিটো পাই যে মই কিমান সুখী মা তোমাৰ কষ্টবোৰ মোৰ সহ্য হোৱা নাছিলে আৰু এতিয়াৰ পৰা তোমাক মই সুখত ৰাখিব পাৰিম সেইটো ভাবিয়ে মোৰ ভাল লাগিছে মা মোৰ ছোৱালীজনী যে ইমান বুজি পোৱা হ'ব মই ভাবাই নাছিলোঁ মাজনীও তই মোৰ কথা ইমান চিন্তা কৰ হওক দে শুনি বৰ ভাল লাগিছে তই মোৰ কষ্টৰ কথা চিন্তা কৰিব নালাগে তই নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰ মাজনী মই যেতিয়ালৈকে পাৰিম শক্তি যেতিয়ালৈকে ভগৱানে দিব মই কাম কৰি থাকিম দে তই চাকৰিটো পাইছ তোৰ নিজৰ বিয়াৰ কাৰণেও সাঁচিব লাগিব নহয় তই মোৰ লগতে চব খৰচ কৰিব নালাগে নহয় তই সাঁচি যাবি আৰু ঘৰৰ ইমান চিন্তা কৰিব নালাগে মই অকলশৰীয়াহে মানুহ মোৰ এইটো ঘৰতে এনেকৈ চলি যাম দে একো কৰিব নালাগে তই নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰ চাকৰিটো পাইছ মোৰ বহুত ভাল লাগিছে কিন্তু টকা সাঁচিব লাগিব তোৰ নিজৰ কাৰণে তোৰ ভৱিষ্যতৰ কাৰণে মোৰ কথা ইমানকৈ ভাবিব নালাগে নহয় মই এতিয়া কাম কৰিব পাৰি আছোঁ মাজনী মা এইবোৰ কি কথা কৈ থাকা তুমি সদায় মই কৈছোনে নাই তোমাক মই বিয়া চিয়া নহওঁ বুলি মোক বিয়াৰ কথা সদায় কৈ নাথাকিবাচোন মই ঘৰখন বনাম মই এখন ঘৰ ভাল কৰিম আৰু তোমাক চাব লাগিব মই বিয়া হৈ গুচি গ'লে নহ'ব নহয় মা মই বিয়া চিয়া নহওঁ মোক বিয়াৰ কথা আৰু কৈ নাথাকিবা সদায় খালি বিয়াৰ কথা কৈ থাকে মাজনীও বিয়া নহ'লে হ'ব জানো কচোন ছোৱালী জীৱন লৈছ যেতিয়া বিয়াটো এদিন নহয় এদিন হৈ যাবই লাগিব দেচোন ছোৱালীৰ জীৱনে এনেকুৱা এখন ঘৰত জন্ম হৈ এখন ঘৰলৈ যাবই লাগে তই বিয়াৰ কথা ক'লে কিয় তেনেকৈ কচোন তোৰ বিয়াখনক লৈ মোৰ বৰ সপোন আছে তই বিয়া নহওঁ বুলি কৈ নাথাকিবিচোন তোক ভাল এখন ঘৰত বিয়া দিব পাৰিলেহে মই আৰামত মৰিব পাৰিম বুজিছ মই ভালকৈ মৰিব পাৰিম তেতিয়া নিশ্চিন্ত মনে তোৰ চিন্তা যেতিয়া নাইকিয়া হ'ব মোৰ একো টেনশ্যনেই নাইকিয়া হ'ব কচোন হয়নে নহয় মা কি কথাবোৰ কৈ আছা তুমি এইবোৰ মানে আজি ইমান ভাল দিনটো তুমি এইবোৰ ইমান বেয়া কথা কিয় কৈ আছা মৰাৰ কথা কৈছা যে তোমাক মই মৰিব নিদো নহয় আৰু বিয়া চিয়া মই নহওঁ মা বিয়া নহ'লে কি মই জীয়াই থাকিব নোৱাৰিম নেকি মই তোমাৰ লগত থাকিম সদায় মই বেলেগ এখন ঘৰলৈ নাযাওঁ মই এইখন ঘৰে ভাল কৰিম মই তোমাক সুখত ৰাখিম তুমি যে ইমান কষ্ট দিন কটাইছা এতিয়া কি তোমাক মই সুখ দিব নালাগিব নেকি ভাল ঘৰ এটাত তোমাৰ কি থাকিবলৈ মন নাযায় নেকি মই জানো তোমাৰো মন যায় এই ভাগা চিগা ঘৰটোতে তুমি দিনবোৰ কটালা আৰু এতিয়া মই পাৰিম যেতিয়া কৰিবলৈ মই কৰিব পৰা হৈছোঁ যেতিয়া এতিয়া মই তোমাক ভাল ঘৰত ৰাখিম মা মই তোমাক সুখত ৰাখিব বিচাৰোঁ মই বিয়া চিয়া হৈ বেলেগ ঘৰলৈ নাযাওঁ মই তোমাৰ লগতে থাকিম ঠিক আছে মই এটা চৰ্ত যদি মোৰ চৰ্তটো মানা তেতিয়াহ'লে মই বিয়া হ'ম আৰু যদি নামানা মই বিয়া চিয়া কথা কেতিয়াও নাভাবোঁ চৰ্ত বিয়াত আকৌ কি চৰ্ত মাজনী কি চৰ্ত কথা কৈছ তই
শৰ্ত মানে মা মই যদি বিয়া হ'ব লাগে তেন্তে হ'লে মই বিয়া হৈ নাযাওঁ মোক যোনে বিয়া পাতিব তেওঁ ঘৰ যোৱা হৈ মোৰ লগত থাকিব লাগিব ইয়াত থাকিব লাগিব মই তোমাক এৰি থৈ কেতিয়াও নাযাওঁ তেওঁ বিয়া হৈ মোৰ ওচৰলৈ মোৰ ঘৰলৈ আহিব লাগিব মই তেওঁৰ ঘৰলৈ নাযাওঁ যদি তেওঁ ঘৰ যোৱা হৈ থাকিব পাৰে তেন্তে হ'লে তেনেকুৱা ল'ৰাহে মই বিয়া পাতিম মা আৰু যদি তেনেকুৱা ল'ৰা মই নাপাওঁ তেন্তে হ'লে মই বিয়াই নহওঁ জীৱনত মই তোমাক এৰি কেতিয়াও নাযাওঁ আৰু এইখন ঘৰ এৰি মই নাযাওঁ মা কি তই এইবোৰ কি কৈছ মাজনী ঘৰ যোৱাই মা ঘৰ যোৱাই তুমি ঠিকে শুনিছা তই এইবোৰ কি চৰ্ত ৰাখিছ মাজনী তই কি কৈছ বুজি পাইছনে নাই কচোন আৰু আজিৰ দিনত হ'বলা কোনোবা ল'ৰা ঘৰ যোৱাই হৈ আহে আজিকালি তেনেকুৱা ল'ৰা নাই মাজনী আজিকালি তেনেকুৱা ল'ৰা তই ক'ত পাবি তই মানে বিয়া নহ গম পাই গ'লো আৰু তোক কথা কৈ লাভ নাই যি ভাবি থাক আৰু দে ব'ল ভাতকেইটা খাই লগৰ তোৰ লগত আৰু চুপতি মাৰি নাথাকোঁ মই ব'ল ভাত বাঢ়োঁগৈ ব'ল ব'লা মোক আৰু এইবোৰ কথা কৈ নাথাকিবা দ্বিতীয় দিন মই কৈ দিছোঁ মই ভাল নাপাওঁ আৰু ব'লা মোৰ ভোকো লাগিছে সঁচাকৈ আৰু কালিৰ পৰাই মই অফিচ যাব লাগিব অলপ ৰেডিও কৰিব লাগিব অলপ কাপোৰ কানিও ব'লা ভাতকেইটা দিয়াগৈ বৰ ভোক লাগিছে কালিৰ পৰাই যাবি নেকি বাৰু হ'ব দে ব'ল কালিৰ পৰাই যাম মা আৰু দিয়া কলহটো মই ভিতৰলৈ লৈ যাম দিয়া তুমি ইমান সময় লৈ ধৰি আছা কঁকাল বিষোৱা নাইনে বাৰু তোমাৰ দিয়া মই ভিতৰলৈ লৈ যাওঁ তুমি মোৰ এই ফাইলটো ধৰা হ'ব দে ব'ল আৰু তাৰ পাছত মাজনীয়ে পিছদিনাখনৰ পৰাই অফিচ জইন কৰিলে মাজনী মানে তাইৰ আচল নাম হৈছে পল্লৱীয়ে অফিচ জইন কৰা আজি 1 সপ্তাহমান হৈ গ'ল আৰু তাই ধুনীয়াকৈ জইন কৰাৰ দিনাখনৰ পৰাই নিজৰ কামবোৰ পৰিপাটিকৈ কৰিবলৈ ধৰিলে আৰু তাইৰ কাম দেখি তাইৰ ব্যৱহাৰ পাতি দেখি সকলোৱে তাইক ভাল পাবলৈ ধৰিলে তাই বহুত কম দিনতে সকলোকে মৰম লগালে অফিচৰ যিমানবোৰ কৰ্মচাৰী আছিলে সকলোৱে তাইক বহুত ৰেচপেক্ট কৰে বহুত ভাল পায় আৰু তেনেকৈয়ে এদিন অফিচৰ মালিকজনেও তাইৰ কাম কাজবোৰ লক্ষ্য কৰি আছিলে মালিক মানে মালিকৰ ল'ৰা আৰু মালিকজন বয়স হৈছে কাৰণে মালিকৰ ল'ৰাজনকে তেখেতৰ পুত্ৰজনকে সকলো কাম কাজৰ দায়িত্ব দিছিলে আৰু তেওঁৰ পুতেকো মাজে মাজে অফিচলৈ আহি সকলোবোৰ কাম কাজ চাই আছিলে তাইক যে এপইণ্টমেণ্ট দিছে সেইটো কথাটো মেনেজাৰেহে জানে তাৰপাছত মেনেজাৰকো সুধিলে তাইৰ বিষয়ে সকলোবোৰ সুধিব ধৰিলে আৰু তেওঁ তাইৰ কথা মানে পল্লৱীৰ কথা ইটো সুধিছে সিটো সুধিছে ছাৰজনে সকলোকে সুধিবলৈ ধৰিলে তাইক তেওঁৰ পচন্দৰ নিচিনাই হৈছে বহুত ভাল দেখিবলৈও ধুনীয়া হয় ব্যৱহাৰ পাতিও ভাল আৰু সকলোৰে মুখে মুখে তাইৰ কথা শুনিবলৈ ধৰিলে সেইবাবে অফিচৰ মালিকজনৰ তাইৰ প্ৰতি এটা মৰম বা ভাল পোৱা জাগি উঠিলে আৰু তাইৰ বিষয়ে মালিকৰ জানিবলৈ আৰু ইচ্ছা হ'ল মালিক মানে বহুত সৰু ল'ৰা বিয়া পতাই নাই সেইবাবে তাইৰ বিষয়ে সকলোৰে মুখত শুনি তাইৰ বিষয়ে জানিবলৈ ইচ্ছা কৰিলে আৰু তাইৰ ওচৰতে থকা চেম্বাৰটোত যিজন বিকাশ নামৰ ল'ৰা আছিলে তাক তাইৰ বিষয়ে এদিন সুধিবলৈ আহিলে বিকাশ শুনাচোন অলপ ছাৰ কওকচোন ছাৰ কিবা কথা আছিল নেকি ছাৰ শুনাচোন বিকাশ এই ছোৱালীজনী নতুনকৈ আহিছে নেকি অফিচত পল্লৱী কথা কৈছে নেকি ছাৰ আপুনি তাই নতুনকৈ আহিছে হয় নেকি তাই কাম কাজবোৰ ভালকৈ কৰিছেনে নাই অলপ চাই চিতি দিবা ভালকৈ কৰিছেতো কামবোৰ ছাৰ বহুত ভালকৈ কৰিছে তাই বহুতখিনি কথাই জানে তাই নিজৰ কামখিনি ধুনীয়াকৈ কৰিছে ছাৰ আৰু কিবা হ'লে মোক সোধে নহয় মই কৈ দিওঁ বাৰু ঠিক আছে বাৰু আৰু তেওঁ যে ইমান সাধাৰণ কাপোৰবোৰ পিন্ধি আহিছে এইবোৰ কাপোৰ পিন্ধি আহিছে তুমি দেখা নাইনে অকণ তুমি কৈ দিবা আকৌ বুজাই দিবা অফিচৰ ৰুল ৰেগুলেশ্যন সকলোবোৰ অলপ বুজাই দিবা আকৌ অফিচৰ সকলোবোৰে কেনেকুৱা ড্ৰেছ পিন্ধি আহিছে তেওঁ জানো দেখা নাই এইবোৰ কাপোৰ পিন্ধি আহিছে যে ইমান সাধাৰণভাৱে অফিচলৈ আহে নেকি অফিচলৈ আহিলে অলপ ষ্টেণ্ডাৰ্ড হৈ আহিব লাগে নিজৰ ষ্টেণ্ডাৰ্ডটো নিজৰ মেইনটেইন কৰি আহিব লাগে এইখিনি কথা তুমি অলপ বুজাই দিবা ছাৰ হ'ব বাৰু আৰু এনেও তাইক কোৱা হৈছে আমাৰ মেনেজাৰ ছাৰেও কৈছে তাই বোলে অলপ ঘৰত প্ৰব্লেম পইচা পাতিৰ অলপ প্ৰব্লেম ছাৰ সেইবাবে তাই তেনেকুৱা ভাল কাপোৰ নাই বোলে আৰু মই কৈছিলোঁ শ্বৰ্ট ড্ৰেছ পিন্ধিব পাৰিব ইয়াত অফিচত অলপ ষ্টেণ্ডাৰ্ড হৈ ভাল হৈ আহিলেহে ভাল লাগে কিন্তু তাই ক'লে যে তাই শ্বৰ্ট ড্ৰেছ পিন্ধি বেয়া পায় আৰু অলপ ভাল কাপোৰ যেতিয়া তাই প্ৰথম দৰমহা পাব প্ৰথম চেলাৰী পোৱাৰ পিছতে বোলে অলপ ভাল ড্ৰেছ কেইযোৰমান ল'ব তাৰপিছত পিন্ধি আহিব এতিয়া তাইৰ তাত তেনেকুৱা ভাল ড্ৰেছ নাই বোলে ছাৰ অলপ ঘৰত প্ৰব্লেম মাক অকলে থাকে মাকৰ লগতে থাকে দেউতাক ঢুকালে সৰুতে সেইবাবে তাই টকা পইচাৰ অলপ অভাৱ ছাৰ সেইবাবে এয়াকে পিন্ধি আহিছে 1 মাহৰ পিছত ভালকৈ আহিব বোলে মই কওঁতেও তেনেকৈ ক'লে আৰু শ্বৰ্ট ড্ৰেছ বোলে ছাৰ তাই নিপিন্ধে কি হয় নেকি বাৰু ঠিক আছে চেলাৰী পোৱাৰ পিছত লৈ ল'ব দিবা অলপ বুজাই কৰি দিবা কামবোৰো ঠিক আছে বাৰু কামত লাগা হ'ব ছাৰ থেংক ইউ আৰু বিকাশৰ মুখত পল্লৱীৰ কথাখিনি শুনি ছাৰজনৰ আৰু ভাল লাগি গ'ল
আৰু বেছিকৈ পল্লৱীৰ প্ৰেমত তেওঁ পৰি গ'ল। তেওঁ শ্বৰ্ট ড্ৰেছ নিপিন্ধে বা তেনেকুৱা কাপোৰ কানি নাই, বহুত সাধাৰণ ছোৱালী, চিম্পল ছোৱালী, তথাপিও কিমান দেখিবলৈ ধুনীয়া বা গহীন, নিজৰ কামতে ব্যস্ত থাকে। এইবোৰ গোটেইবোৰ গুণ দেখি ছাৰজন পল্লৱীৰ প্ৰেমত পৰি গ'ল আৰু মনে মনে তাইক বহুত ভাল পাই পেলালে। কিন্তু তাইৰ ওচৰলৈ তেওঁ যোৱা নাছিলে, তাইক দেখা দিয়া নাছিলে আৰু তাইৰ কথা যে বেলেগক সুধি আছে বা ছাৰজন আহি তাত ৰৈ আছে, পল্লৱীও সেইবোৰ কথা একো গমেই পোৱা নাছিলে। তাই নিজৰ কামতে ব্যস্ত আছিলে। তাই কোনো ছাৰক চিনি নাপায়। তাই মেনেজাৰে এপইণ্টমেণ্ট দিছে, মেনেজাৰকে খালি চিনি পায়। অফিচৰ মালিক কোন বা অফিচৰ মালিক আহিছে নাই, এইবোৰ তাইক গুৰুত্বই নিদিয়ে বা অলপো এইবোৰত ধান্দাই নাই। তাই নিজৰ কামত খালি ব্যস্ত থাকে। নিজৰ কামখিনি ধুনীয়াকৈ পৰিপাটিকৈ কৰি মেলি আকৌ অফিচ শেষ হোৱাৰ পিছত ঘৰত যায়। তাই সেইখিনি কাম খালি, তাই বেলেগ একো ধান্দাই নাই। আৰু এইবোৰ গোটেইবোৰ ছাৰজনে লক্ষ্য কৰি আছিলে আৰু এইবোৰ কথা জানি লৈ তেওঁ আৰু তাইৰ প্ৰেমত পৰি গ'ল। তাই মনে মনে তাই নিজৰ কাম কৰি আছে, মনে মনে আছে, কিন্তু ছাৰজনে যে তাইক মনে মনে চাই আছে সেইটো কথা তাই গমেই নাপায়। আৰু ছাৰজনে মনত থিৰাঙে কৰি দিলে যে বিয়া পাতিব যদি তাইকে পাতিব আৰু ঘৰত মাক দেউতাকৰ লগত কথা পাতিব বুলি থিৰাং কৰিলে। তাৰপাছত তুমি এইবোৰ কি কথা কৈছা বাবা? তুমি এইবোৰ কি কথা কৈছা? এবাৰ নিজে ভাবি চোৱা, কি কৈছা শুনিছানে নাই তুমি নিজে? মনত যি আহিছে তাকে কৈ আছা আৰু নহয় জানো? পাপাই শুনিলে খাব কলিজা। কি কথা কৈছা তুমি এইবোৰ? মা, তুমিতো বুজা কমচে কম। মোৰ মনৰ অনুভৱখিনি তোমাক নকৰিনো মই কাক কম কোৱাচোন? তুমি বুজি পোৱা নাইনে মই কিয় কৈছোঁ কথাবোৰ? তাই সঁচাকৈ ভাল ছোৱালীও মা, বিশ্বাস কৰা। মই কি এনেই কম নেকি কোৱাচোন? গোটেই অফিচত ছোৱালীবোৰে যি শ্বৰ্ট ড্ৰেছ পিন্ধি আহে, যিবোৰ কাপোৰ পিন্ধি আহে, সেই ছোৱালীবোৰৰ মাজত তাই ইমান এক্সট্ৰা হৈ আহে মা। মই দেখিয়ে লগতে মই একদম মোৰ ভাল পোৱা অট'মেটিক আহি গ'ল মা। মোৰ সঁচাকৈ ছোৱালীজনী বহুত ভাল ছোৱালী। তাই ইমান চিম্পলভাৱে থাকে, নিজৰ কামবোৰো ইমান ধুনীয়া পৰিপাটিকৈ কৰে, বহুত চোকাও মা। মই তাইৰ চাৰ্টিফিকেটবোৰো চাইছোঁ, বহুত ভাল মাৰ্ক পাই আহিছে আৰু বহুত ভাল ছোৱালী মা। ব্যৱহাৰ পাতিও বহুত ভাল। দুখীয়া হ'লে কি ভাল ছোৱালী হ'ব নোৱাৰে নেকি মা? তোমালোকে এইবোৰ কি কথা কৈ আছা? এবাৰতো বুজিবলৈ চেষ্টা কৰা, এবাৰ চাই আহা, তুমি গম পাই যাবা নহয় মই সঁচাই কৈছোঁ নে মিছাই কৈছোঁ। হ'ব দিয়া বাবা, হ'ল আৰু বহুত ক'লা তুমি, বহুত শুনিলোঁ তোমাৰ কথা। গম পাইছানে? মই ভালকৈ গম পাইছোঁ, ভালকৈ বুজি পাইছোঁ। এইবোৰ দুখীয়া মানুহৰ ঘৰৰ ছোৱালীয়ে ধনী মানুহৰ ঘৰৰ ল'ৰা ফচোৱা ধান্দাতে থাকে। তুমি তাইক ভাল পোৱা নাই, তাই তোমাক ফচাইছে, মই বুজি পাই গৈছোঁ। আৰু পাপাই এইবোৰ কথা গম পালে বহুত দুখ পাব, কিন্তু কৈ দিছোঁ। এইবোৰ দুখীয়া মানুহৰ ঘৰৰ ছোৱালীয়ে কেনেকৈ ধনী মানুহৰ ঘৰৰ ল'ৰা ফচাওঁ সেইটো ধান্দাতে অফিচত আহে, সেইটো ধান্দাতে ঘূৰি ফুৰে, বুজিছা? তুমি এইবোৰ বুজি নাপাবা, আমি বুজি পাওঁ। এইবোৰ ধান্দা বাদ দিয়া, গম পাইছানে? ভাল ঘৰৰ আমাৰ লগত ষ্টেটাছ মিলা ঘৰৰ ছোৱালী চাম মই, আৰু চাইছোঁ এই দুজনীমান, মোৰ পচন্দও হৈছে। তোমাক লৈ যাবলৈ বাকী আছে, আৰু এইবোৰ কথা আৰু দ্বিতীয় দিন নক'বা। মা, যিটো কথা কিয় কৈ আছা? ছোৱালীজনীক গাত এনেই দুখ নিদিবাচোন। তাইৰ সৈতে মই আজিলৈকে কথাই পতা নাই, তাই মোক চিনিয়ে নাপায়। অফিচৰ মালিক কোন, অফিচৰ হেড কোন, এইবোৰ তাই একোৱেই নাজানে। ময়ো তাইক আজিলৈকে কথা তেনেকৈ চিনাকিও হোৱা নাই, কথাও পতা নাই, কিন্তু মই তাইক আঁতৰে চাই থাকোঁ আৰু তাইৰ কথা বতৰাবোৰ বেলেগৰ মুখৰ পৰা বহুত শুনিছোঁ। বহুত ভাল ছোৱালী মা, তাইক এনেই দুখ নিদিবাচোন। তাই এইবিলাক ধান্দাই নাই। তাই যে অফিচত আহে মা, তাই নিজৰ কামতে মনোযোগ দি থাকে খালি। তাই বাহিৰা একো কথাই কাৰো লগত পাতি সময় নষ্ট নকৰে। তাই অকল নিজৰ কামবোৰ কৰে, ধুনীয়াকৈ পৰিপাটিকৈ কৰি সময় মূৰত আকৌ ঘৰত যায়। আৰু ঘৰত যাবলৈও তাই গাড়ীৰ কাৰণে কিমান সময় ৰৈ থাকে। মোৰ এইবোৰ বহুত বেয়া লাগে মা দেখি পেলাই। তাই বহুত ভাল ছোৱালী, আৰু মই তথাপিও আজিলৈকে তাইক মাতা নাই বা ওচৰত যোৱা নাই, কথাই পতা নাই আমি। তুমি আকৌ তাইৰ ওপৰত দুখ দিছা। তাই তেনেকুৱা ছোৱালী নহয় মা, তাই তেনেকুৱা ছোৱালী নহয়, বিশ্বাস কৰা। হ'ব বাবা, আৰু তুমি কৈ থাকিব নালাগে। মই জানো এইবিলাক ছোৱালীৰ কথা, এইবিলাক ছোৱালী কেনেকুৱা মই ভালকৈ জানো। তুমি পাপাক ক'বা, মই পাপাক ক'বলৈ নোৱাৰোঁ, নিজে ক'বা। কিন্তু মা, এবাৰতো তুমি পাপাক কোৱা, মই ক'বলৈ অলপ আফচোচ লাগে ন। তোমাক চব কথা কওঁ কাৰণে ক'ব পাৰিছোঁ, প্লিজ ক'বা না মা। হ'ব দিয়া বাৰু, ট্ৰাই কৰিম, কিন্তু আশা একেবাৰে নকৰিবা। আৰু তাৰ পাছত এদিনাখন পল্লৱী অফিচৰ পৰা আহি বাছ ষ্টেণ্ডত ৰৈ আছিলে। বহুত সময় বাছৰ কাৰণে তাই বাট চাই আছিলে। সেইদিনাখন গাড়ী পোৱা নাছিলে, বহুত সময় তাই ৱেইট কৰিছে ঘৰত যাবলৈ কাৰণে, গাড়ী পোৱা নাই। কিন্তু এই গোটেই কাণ্ডখিনি অফিচৰ ছাৰজনে আঁতৰৰ পৰা লক্ষ্য কৰি আছিলে। তেওঁ গাড়ীৰ ভিতৰতে বহি তাইক লক্ষ্য কৰি আছিলে। ইমান দেৰি তাই ৱেইট কৰি আছে, কিন্তু তেওঁ গাড়ীৰ পৰা ওলাই অহা নাছিলে। তেনেকৈ বহুত সময় যোৱাৰ পাছত তেওঁ গাড়ীখন আঁতৰত থৈ একেবাৰে চিম্পল ড্ৰেছ এযোৰ পিন্ধি তাইৰ ওচৰ চাপি আহিল। শুনাচোন। কওকচোন।
মানে মানে মই তোমাক উঠনিৰ পৰা লক্ষ্য কৰি আছিলোঁ তুমি বহুত সময় হ'ল নেকি ইয়াত ৰৈ থকা আজি মানে গাড়ী অলপ বন্ধ আছে অলপ কমকৈ চলিছে তুমি ইমান সময় ৰৈ আছা মই ভাবিছোঁ সুধিয়ে আহোঁগৈ ইমান দেৰি ক'ত যাবা কি কথা ক'ত ঘৰনো তোমাৰ ব'লা মই তোমাক থৈ আহিম ইমান সময় ৰৈ আছা গাড়ী আহে নে নাহে আজি কোনো ঠিক নাই 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 নালাগে মই যাব পাৰিম আপোনাক মই চিনিও নাপাওঁ তেনেকৈ আপোনাৰ লগত মই যাব নোৱাৰো নহয় কোন হয় আপুনিনো মই এনেকৈ যাওঁ সদায় গাড়ী নাপালে মই বহুত সময় ৰৈ থাকোঁ এখন নহয় এখনটো গাড়ী আহিব পিছত মই যাব পাৰিম দিয়ক আপুনি চিন্তা কৰিব নালাগে মোৰ কাৰণে তুমি মোক নিজৰ বুলিয়ে ভাবিব পাৰা অচিনাকি হ'ল কি হ'ল মই তোমাক চিনি পাওঁ তুমি মোক লোকৰ বুলি নাভাবিবাচোন মই তোমাৰ নিজৰ বুলিয়ে ভাবা আৰু এটা কথা মই আজিয়ে চিধা চিধি কৈ দিব বিচাৰোঁ মই তোমাক বিয়া পাতিব বিচাৰোঁ মোৰ লগত বিয়া হ'বানে তুমি কি কি কৈছে আপুনি এইবোৰ কোন হয় আপুনি ৰাস্তাই ঘাটে আলটু ফালটু কথা কৈ থাকিবলৈ লাজ নাপায় নে ছোৱালী ছোৱালীক জোকাই টাইম পাছ কৰি থাকে মানে কি কথা ক'বলৈ আহিছে মই তেনেকুৱা ছোৱালী নহয় আলটু ফালটু কথা নক'ব মোক কাম বন নাই যে এইবোৰ কাম উলিয়াই লয় মানে ৰাস্তাই ঘাটে ছোৱালী জোকা কি যে মানুহ নহয় এইবোৰ শুনাচোন মানে মই সঁচাকৈ তোমাক ভাল পাওঁ মই বহুত দিনৰ পৰা তোমাক লক্ষ্য কৰি আছিলোঁ মই ইমানো একেবাৰে বেয়া লোৱা নহয় দিয়া অলপতো কথাটো শুনা মোৰ প্লিজ মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা মই তোমাক বহুত ভাল পাওঁ তোমাক বিয়া পাতিব বিচাৰোঁ আপুনি কি মানুহে মই আপোনাক কৈ আছোঁ আপুনি কথাবোৰ বুজি পাইছেনে নাই এইবোৰ কথা মোক কৈ নাথাকিব মই আপোনাক চিনি নাপাওঁ আপুনি বিয়াৰ প্ৰস্তাৱ দিলে যে ৰাস্তাই ঘাটে এনেকৈ বিয়াৰ প্ৰস্তাৱ দিয়ে নেকি কি মানুহ মানে আপুনি মাথাটো বেয়া কৰি নাথাকিবচোন আৰু এনেও মই বিয়া চিয়া নহওঁ মই কি কেনেকুৱা ক'ৰ ঘৰ কোন মানুহ আপুনি চিনি পায়নে মোক কিবা আমি বহুত দুখীয়া মানুহৰ ঘৰৰ ছোৱালী মই এইবোৰ ভাল নাপাওঁ বুজিছেনে দুখীয়া ঘৰ বুলি ক'লা যে মানুহ দুখীয়া ধনী বুলি কি কথা আছে হাত ভৰি আছে মানে মানুহ ধনী তুমি দুখীয়া ঘৰৰ হোৱা ধনী ঘৰৰ হোৱা মই এইবোৰ চাই থকা নাই নহয় তোমাক ভাল পাইছোঁ মই তুমি ছোৱালীজনীকহে লাগে মোক তোমাক লাগে বুজিছা তোমাৰ টকা পইচা নালাগে নহয় তুমি ধনী নে দুখীয়া নে মোক সেইবোৰ কোনো গুৰুত্বই নাই তোমাক মই ভাল পাওঁ বিয়া পাতিব বিচাৰোঁ আৰু তোমাৰ পাৰ্মিশ্যনটো পালে মই মোৰ মা দেউতাহঁতক তোমালোকৰ ঘৰত লৈ যাব বিচাৰোঁ প্লিজ মান্তি হোৱা তুমি মোক চিনি নোপোৱা মই জানো কিন্তু মই তোমাক ভালদৰে চিনি পাওঁ মই বিয়া নহওঁ আৰু মোক কামোৰ দি নাথাকিবচোন যাওক আপুনি ইয়াৰ পৰা আৰু এনেও মই কেনেকুৱা ল'ৰাৰ লগত বিয়া হ'ম জানে যি ল'ৰাই মোৰ লগত ঘৰত থাকিব ঘৰ জোৱাই হিচাপে মোৰ মাক মই এৰিব নোৱাৰোঁ আপুনি জানে মোৰ কথা কি জানে মোৰ মা মই অকলশৰীয়া হয় মই মাক কেতিয়াও এৰিব নোৱাৰোঁ আৰু সেইবাবে মই যোনে মোক ঘৰ জোৱাই হৈ বিয়া পাতিব মোৰ ঘৰত থাকিব তেনেকুৱা ল'ৰাকহে মই বিয়া পাতিম আৰু এনেও মই এতিয়া বিয়াৰ কথা ভবা নাই আপুনি মোক এনেকৈ ডিষ্টাৰ্ব দি নাথাকিবচোন যাওক ইয়াৰ পৰা মোৰ বাছ আহিছে মই যাওঁ কি ঘৰ জোৱাই হ'লেহে তুমি বিয়া হ'বা ঠিক আছে মই তোমাৰ কাৰণে ঘৰ জোৱাই হ'বলৈও ৰেডি আছোঁ এতিয়াতো মান্তি হোৱা কমচে কম তোমাৰ চৰ্ত মই সকলোবোৰ মানিবলৈ ৰাজি আছোঁ তথাপিও তুমি হা নোকোৱা নে প্লিজ মোৰ কথাটো ৰাখা মই সেইবোৰ নাজানো মোক আৰু কৈ নাথাকিব মোৰ গাড়ী আহিছে মই যাওঁ মই একো ক'ব নোৱাৰোঁ এতিয়া প্লিজ এবাৰ ভাবি চাবা মোৰ কথা মই কিন্তু তোমাৰ ঘৰ ওলামগৈ মাহঁতক লৈ কৈ দিছোঁ কিন্তু যদি মোক একো উত্তৰ নিদিয়া প্লিজ মোৰ কথা এবাৰ ভাবিবা মই যাওঁ মোৰ বাছ আহিছে দেৰি হ'ল মই যাওঁ মাজনী আহি পালিহি কি হ'ল আজি ইমান দেৰি কৰিলি যে মই ৰৈ ভাত খোৱাই নাই এতিয়ালৈকে তোলৈ ৰৈ আছোঁ গম পাইছনে কিয় ইমান দেৰি কৰিলি নক'বা আৰু মা জানানে একেবাৰে আজি গাড়ীৰ কাৰণে ৰৈ থাকি বৰ লাগি গৈছেগৈ ইমান দেৰি হৈছে গাড়ীয়ে বিচাৰি নাপাওঁ সেইবাবে বেছি দেৰি হৈ গ'ল মা আৰু মোৰ কাৰণেনো কিয় ৰৈ থাকিব লাগে তুমিতো ভাতকেইটা খাই দিব লাগে ন এনেই অসুখ হৈ আছে ভাত পানী খাই দিবা মোৰ কাৰণে ৰৈ নাথাকিবা আজিৰ পৰা ব'লা এতিয়া দিয়াগৈ ব'লা ভোকো লাগি গৈছে তাই নোহোৱাকৈ মই ভাত খাম কোনদিনাখন তই নহ'লে মই ভাত খাওঁ কচোন হ'ব দে ব'ল হাত মুখিটা ধুই ল'গৈ ভাগৰো লাগিছে চাগে মা বহুত ভাগৰ লাগি গৈছেগৈ ৰ'বা হাত ভৰিকেইটা ধুই লওঁ আৰু এটা কথা নহয় মা আজি কি হ'ল জানা আজি বাছ ষ্টেণ্ডত ৰৈ থাকোঁতে ল'ৰা এটাই একেবাৰে মোৰ মাথাটো খাই দিছে নহয় তেওঁ বোলে মোক আগৰ পৰাই চিনি পায় মোক বিয়া পাতিব বিচাৰে এইবোৰ কথা কৈ জানানে মা কি তাৰপিছত তই কি ক'লি আৰু কি কৈছে ক'ৰ ল'ৰা হয়নো কোন হয় কি জানো এতিয়া ক'ৰ ল'ৰা মই নাজানো মা একদম মোৰ মূৰটো খাই দিছে নহয় এনি টাইম মোক কামুৰি আছে সি ক'ৰ মানুহ ক'ৰ ল'ৰা মই একো নাজানো অকস্মাত আহি ওলাইছেহি মই বাছ ষ্টেণ্ডত ৰৈ থাকোঁতে খালি কয় বিয়া পাতিব বিচাৰে ভাল পায় আৰু মই ক'লোঁ মই ঘৰ জোৱাই হৈ থকা ল'ৰাহে বিয়া পাতিম তেতিয়া সেইটো চৰ্ত মানি লৈছে জানানে মা কৈছে মই বোলে ঘৰ জোৱাই হৈ থাকিম যদি মই উত্তৰ নিদিওঁ ঘৰ আহি ওলাবহি বোলে কি যে ল'ৰা পাগলে নেকি জানো মই একে খং উঠি গৈছেগৈ পিছত গাড়ী আহিলে গুচি আহিলোঁ মই
কি কথা কৈছ চবকে পাগল ছাগল বুলি নকবিচোন নাভাবিবি তেনেকৈ ভাল ল'ৰাটো হ'ব পাৰে ন এতিয়া তোৰ বিয়াৰ বয়স হৈছে সেইবাবে তেনেকৈ ল'ৰাই সুধিবই আৰু দে সেইটো ডাঙৰ কথা নহয় এনেই খং নকৰিবিচোন আৰু কিজানি ভাল ল'ৰা হৈয়ে তেওঁ দেচোন বাৰু কথা পাতি চাবি মোৰোতো তোৰ বিয়াখনক লৈ বহুত আশা আছে তই এনিটাইম বিয়াৰ কথা নুশুনই এনিটাইম খালি বিয়া নহওঁ কৰি থাক তেনেকৈ ভাল ল'ৰা এটা পালেতো বিয়া দিবলৈ মোৰো মন যায় দেচোন অলপ কথা চথা পাতি চাবি আকৌ কিজানি সঁচাই কৈছে মা তুমিও যে আৰু এইবিলাক সঁচাই কৈছে মিছাই কৈছে মই একো নাজানো মই এতিয়া বিয়া চিয়া নহ'ম ব'লা বহুত ভোক লাগিছে ভাত দিয়াগৈ আগতে এইবোৰ কথা পিছত পাতিম ব'লা হ'ব দে ব'ল আৰু তাৰ পাছত ল'ৰাজনেও মাক দেউতাকক আকৌ এবাৰ কথাবোৰ ক'বলৈ ধৰিলে বাবা তুমি এইবোৰ কি কথা কৈছা এবাৰ ভাবি চাইছানে বাৰু মই ভাবি চিন্তি চাই কথাবোৰ কৈছোঁ পাপা এবাৰ মোৰ কথা শুনা প্লিজ এবাৰ তেওঁলোকৰ ঘৰত যাবলৈ ৰেডি হোৱা প্লিজ মা পাপা মই বিয়া পাতিলে মই তাইকে পাতিম মই বেলেগ ছোৱালীক ভাল পাব নোৱাৰোঁ মই তাইক বহুত পচন্দ কৰিছোঁ পাপা বহুত ভাল ছোৱালী তাই দুখীয়া হ'লে কি ভাল ছোৱালী হ'ব নোৱাৰে নেকি পাপা তুমিয়ে কোৱাচোন মইতো কাম কৰিম কষ্ট কৰোঁ ন আমাৰ ইমানবোৰ সা সম্পত্তি আছে ইমানবোৰ টকা পইচা আছে আকৌ ছোৱালীজনীৰো টকা হ'লেহে তুমি বোৱাৰী কৰিবানে পাপা প্লিজ মোৰ সুখৰ কাৰণে এবাৰ মান্তি হোৱা কিন্তু বাবা তই যে আকৌ আজি নতুন এটা কথা ক'লিহি ঘৰ যোৱাৰ কথা তই মানে এতিয়া সিহঁতৰ ঘৰত ঘৰ যোৱাই থাকিবলৈ ৰেডি হ'লি হা তোৰ এনেকুৱা ভাল পোৱা নে তই এতিয়া গৈ সেই দুখীয়া ঘৰত গৈ ঘৰ যোৱাই হৈ থাকিবি আমাৰ এনেকুৱা অৱস্থা দিন আহিছে মানে তই মানে কি কথাবোৰ কৈ আছ মোৰ মাথাই মানে কামেই নকৰা হৈ গৈছে তই নিজে ভাবি চাচোন এবাৰ কি কৈ আছ প্ৰথমতে ক'লি দুখীয়া ঘৰৰ ইমান দুখীয়া ঘৰৰ ছোৱালীজনী তই ভাল পালি আৰু এতিয়া তাত গৈ আকৌ তই ঘৰ যোৱা হিচাপে থাকিবি তই কোন কি কথা সিহঁতে জানে নে নাজানে হা তোক মানে ভালকে ফচাইছে আৰু নাই মা তোমালোকে ভুল বুজিছা তাই এইবোৰ একোৱেই নাজানে মোক চিনিয়ে নাপায় মা মোক চিনিয়ে নাপায় মই কোন হয় কি কথা তাই এইবোৰ একো নাজানে মোৰ কাৰণে তোমালোকেও এইবোৰ কথা লুকুৱাই ৰাখিবা মই জানো তাই ভাল ছোৱালী আৰু মই ইয়াৰ মালিক বুলি অফিচৰ মালিক বুলি গম পালে তাই চাগে বিয়াৰ কথা নাভাবিবই মই তাইৰ নিচিনা তেওঁলোকৰ নিচিনা সমপৰ্যায়ৰ হৈ তেওঁলোকৰ ঘৰত যাব বিচাৰোঁ মা এইবোৰ লুকুৱাই পিলে এইবোৰ কথা নকৈ পিলে তাই তথাপিও চাবাচোন মোক দুখীয়া বুলি জানিও তাই মোক পচন্দ কৰিব যদি তাইৰ মাকে পচন্দ কৰে তুমি চাবা তাই বেয়া ছোৱালী নহয় মা তাই টকাৰ লোভীয়া নহয় কষ্ট কৰে তাই নিজে কষ্ট কৰিব জানে মা তুমি এইবোৰ কিয় ভাবি আছা চাবাচোন তুমি বহুত ভাল পাবা আৰু ঘৰ যোৱাৰ কথাটো তাই এতিয়াহে কৈছে পিছত আকৌ নিজে সকলো সলনি হ'ব নহয় মা তাই যি বিচাৰিছে যেনেকৈ বিচাৰিছে মই তাকে কৰিব বিচাৰোঁ মা পিছত চাবা তাইও বুজিব এদিন তাইৰ মাক যে অকলশৰীয়া সেইবাবেহে তাই এইটো কথা ভাবিছে অ' মা প্লিজ এবাৰতো বুজিবলৈ চেষ্টা কৰা মোৰ কথাবোৰ এবাৰ ব'লা মোৰ লগত কিন্তু বাবা তোৰ কাৰণেতো ইমান ভাল ধনী মানুহৰ ঘৰৰ ছোৱালী চাইছোঁ আমি সেইবোৰ কি হ'ব কচোন তই আমাৰ কথাবোৰ কিয় চিন্তা নকৰ আমাৰ ষ্টেটাছৰ কথাটো কিয় চিন্তা নকৰ হা তই এইবোৰ কথা পাহৰি যাও আমি কেনেকৈ এইবোৰ আমাৰ লগত নিমিলা এঘৰৰ লগত আমি বিয়া ঠিক কৰিব পাৰিম আমাৰতো আৰু বেলেগ সতি সন্তান নাই তোৰ বাহিৰে তোৰ লগতে সকলোবোৰ আশা তোৰ বিয়াখনক লৈ বহুত আশা আৰু তই যদি নিজৰ মতে কৰ আমাৰ মান সন্মানবোৰ ক'ত ৰ'ব কচোন আমি চোৱা ছোৱালীকেইজনীওতো তই এবাৰ চাই আহ কমচে কম পচন্দ হ'বও পাৰে দেচোন নাই পাপা নহ'ব মা নহ'ব তোমালোকে যদি মোৰ কথা নুশুনা পল্লৱীক চাবলৈ নোযোৱা তাইৰ লগত মোৰ বিয়া ঠিক নকৰা তেন্তে হ'লে ময়ো আৰু বিয়া নেপাতো বেলেগক মই গোটেই জীৱন বিয়া নপতাকৈ থাকি যাম তথাপিও মই বেলেগৰ কথা ভাবিব নোৱাৰোঁ পাপা মই বেলেগৰ কথা ভাবিব নোৱাৰোঁ মই বেলেগক চাবলৈও নাযাওঁ ঠিক আছে তোমালোকৰ কথা মতে মই পল্লৱীক বিয়া নাপাতো কিন্তু মই বেলেগ ছোৱালীও বিয়া নাপাতো গোটেই জীৱন মই এনেকৈ থাকি যাম পাপা এনেকৈয়ে থাকি যাম মই বাবা এইবোৰ কি কথা কৈছ তই এজনী ছোৱালীৰ কাৰণে তই গোটেই জীৱন বিয়া নাপাতাকে থাকি যাবি হা কি কথা কৈছ আমাৰ সপোনবোৰ মানে একো মূল্য নাই মা তোমালোকে কিয় তেনেকৈ ভাবিছা যে দুখীয়া মানুহৰ ঘৰৰ ছোৱালীজনী বিয়া পাতি আনিলে তোমালোকৰ সপোনবোৰ পূৰ্ণ হ'ব তুমি চাবা মা যদি বেয়া পোৱা তেতিয়া মোক ক'বা বহুত ভাল পাবা মা প্লিজ এবাৰ শুনা আৰু এনেকৈয়ে ল'ৰাজনে মাক দেউতাকৰ লগত পুৰা তৰ্ক কৰিলে ছোৱালীজনীৰ কাৰণে কিন্তু মাক দেউতাকে প্ৰথমতে মানি ল'বই পৰা নাছিলে কথাটো কেনেকৈনো সহজভাৱে মানি ল'ব তেওঁলোক হ'ল ইমান ডাঙৰ এটা পৰিয়াল ইমান ধনী মানুহ ঘৰ ইমান ডাঙৰ অফিচ আছে তেওঁলোকৰ অফিচৰ মালিক হয় আৰু সেই অফিচত কাম কৰা এজনী সৰু মামুলি কৰ্মচাৰীৰ লগত
নিজৰ পুতেকৰনো কেনেকৈ বিয়াখন পাতি দিয়ে। তেওঁলোকে সেইবাবে এইটো কথা মান্তি হ'বই পৰা নাছিলে, কিন্তু পুতেকৰ কথাত পৰি পুতেকৰ জোৰত পৰি লাহে লাহে মান্তি হ'বলৈ ধৰিলে। মাকেও ক'লে যে হ'ব আৰু তাৰ সুখেই আমাৰ সুখ, সি যি বিচাৰিছে সেইটোকে কৰক বুলি দেউতাককো বুজাবলৈ ল'লে। তোমালোকে এবাৰতো চাই আহা, যদি পচন্দ নহয় মই বিয়া নাপাতো, হ'বনে? মা পাপা তোমালোকে যদি ভাল নোপোৱা, পচন্দ নকৰা, মই তাইক আৰু পাহৰি যাম। মই তোমাক প্ৰমিছ কৰিছোঁ তোমালোকক, প্লিজ ব'লা। হেৰি হ'ব আৰু দিয়ক, লাগি নাথাকিব, কাক বুজাই লাভ নাই, সি যি কৈছে সেইটো কৰিহে এৰিব। সৰুৰ পৰাই সি তেনেকুৱা, জানেই দেখোন, যি কয় তাকে কৰে, যি কৰিম বুলি কয় তাকে কৰিহে এৰে। আৰু তাৰ ভৱিষ্যতৰ কথা দিয়কচোন, সিহে সংসাৰ কৰিব, সি সুখত থকাটোৱে লাগে আমাক, দিয়ক মান্তি হওক, ব'লক এবাৰ চাই আহোঁ। আৰু এনেওতো সি কৈছেই আমি যদি পচন্দ নকৰোঁ সি বোলে বিয়া নেপাতে। ব'লকচোন বাৰু চাই আহোঁগৈ কেনেকুৱানো ছোৱালী, সি ইমান গুণ বখানি আছে। কিন্তু বাবা তই কিন্তু কথা লৰচৰ কৰিব নোৱাৰিবি, আমাৰ যদি পচন্দ নহয় তই কিন্তু বিয়া পাতিব নোৱাৰিবি সেইজনী ছোৱালী। হ'ব মা, হ'ব, মই কৈছোঁ নহয় তোমালোকৰ পচন্দ হ'বই, আৰু পচন্দ নহ'লে মই বিয়া নাপাতো, মই কথা লৰচৰ নকৰোঁ। হ'ব মা, কিন্তু মোৰ এটা চৰ্ত আছে, তোমালোকে এনেকৈ যাব নোৱাৰিবা, অলপ সাধাৰণ চিম্পুল ড্ৰেছ পিন্ধি যাব লাগিব মা। আমি নিজৰ পৰিচয় লুকুৱাম, নহবা তেওঁলোকে মান্তি নহ'বও পাৰে। প্লিজ মা পাপা, মোৰ কাৰণে প্লিজ। আৰু এনেকৈয়ে ল'ৰাজনে বুজাই বুজাই মাক দেউতাকক মান্তি কৰালে। আৰু মাক দেউতাকৰ তেওঁ একমাত্ৰ সন্তান, সেইবাবে যি কয় তাকে শুনিবলৈ বাধ্য হয়। আৰু তেনেকৈ শেষত গৈ মাক দেউতাকেও এযোৰ চিম্পল কাপোৰ পিন্ধি দুখীয়া ঘৰৰ মানুহ নিচিনা হৈ পেলাই পল্লৱীৰ ঘৰত পল্লৱীক চাবলৈ বুলি গ'ল। প্ৰথমতে এবাৰ খবৰ দিছিলে, তাৰ পিছদিনাখনেই গৈ তিনিওজন ওলালগৈ। পল্লৱীৰ মাকেও বৰ ভাল পালে, তেনেকৈ বিয়াৰ কথা মাকেও ভাবি থাকে, কিন্তু তাইহে বিয়াৰ কথা নাভাবে, কাৰণ মাকক এৰি থৈ তাই যাবলৈ নিবিচাৰে কলৈকো, আৰু সেইবাবে ঘৰ যোৱাইহে বিচাৰে। আৰু ল'ৰাজনেও ঘৰ যোৱাই থাকিবলৈও মান্তি হ'ল। এতিয়া তেওঁলোকে কথা পাতিবলৈ বুলি পল্লৱীহঁতৰ ঘৰলৈ গ'ল। আপোনালোক আহিলে বহুত ভাল লাগিলে মোৰ, কিন্তু আপোনালোকেতো দেখিছেই মোৰ ঘৰৰ কথা, ঘৰৰ অৱস্থা। আমি ইমান ধনী মানুহ নহয়, তেনেকৈ যৌতুক পাতিও দিব নোৱাৰিম। আপোনালোকে বা কি ভাবি তেনেকৈ মোৰ ছোৱালীজনী চাবলৈ আহিছে? মোৰ ছোৱালীজনী বহুত ভাল, তাই কামে কাজেও বহুত ভাল, পঢ়া শুনায়ো বহুত ভাল, আৰু এইবোৰ সকলোবোৰ তাইয়ে বনাইছে, সকলো ফালে ভাল মই জানো। কিন্তু টকা পইচা নহ'লে আজিকালিতো ভাল ঘৰ এখন পোৱাটোও বহুত ডাঙৰ কথা। আপোনালোকে যে তথাপিও আহিছে, আমাৰ ভাগ্য, বহুত ভাল লাগিছে সঁচাকৈ। আৰু তাৰ পাছত বৰ্ণিলৰ মাক দেউতাকে, মানে ল'ৰাজনৰ আচল নাম হৈছে বৰ্ণিল, আৰু বৰ্ণিলৰ মাক দেউতাকেও ছোৱালীজনী দেখা পাই পচন্দ কৰি পেলালে, কাৰণ ছোৱালীজনী এনেও বহুত ধুনীয়া, মানে পল্লৱী দেখাত বৰ ধুনীয়া আছিলে, আৰু তাই বহুত সংস্কাৰী আছিলে, নিয়ম নীতি, তাইৰ খোজ খাটল ব্যৱহাৰ পাতি মাক দেউতাকে আহিয়ে পচন্দ কৰি পেলালে তাইক। আৰু সেইবাবে পল্লৱীৰ মাকে কোৱা কথাবোৰত বৰ্ণিলৰ মাকে লগতে উত্তৰ দিলে যে আপুনি এইবোৰ কি কথা কৈছে? আমিও ইমান ধনী মানুহ নহয়, আৰু এনেও আমাৰ ছোৱালী পচন্দ হৈছে। আপুনি এইবোৰ ধনী দুখীয়া কথা কৈ নাথাকিবচোন, আমাৰ ছোৱালী বহুত পচন্দ হৈছে, আমাক একো যৌতুক পাতি নালাগে। আৰু এনেও আপোনালোকে বোলে ঘৰ যোৱাইহে বিচাৰিছে, মোৰ ল'ৰা ঘৰ যোৱাই থাকিবলৈও ৰাজি আছে তাইৰ পল্লৱীৰ কাৰণে, মানে আপোনাৰ ছোৱালীৰ কাৰণে, গম পাইছে? আমাৰো বহুত পচন্দ হৈছে, সেইবাবে বিয়াৰ কথা আগবঢ়ালেই হ'ল, আৰু মই সেইখিনিয়ে ক'ম, আৰু আমাৰ ফালৰ পৰা ফিক্স বুলি ধৰি লওক। কি আপোনালোকে ঘৰ যোৱাৰ কথাটো মান্তি হৈছে? মানে মোৰ ছোৱালীজনী সৰুৰ পৰা সেইটোৱে কথা, মোক এৰি থৈ নাযায়, কাৰণ দেখিছে ন মই অকলশৰীয়া, দেউতাক ঢুকোৱাৰ পিছৰ পৰা তাইক বহুত কষ্ট কৰি ডাঙৰ কৰিছোঁ, সেইবাবে তাই মানে মোৰ কষ্ট হোৱাটো নিবিচাৰে। কিন্তু আপোনালোকে যি বিচাৰে সেইটোৱে হ'ব। আপোনালোকে যদি তেনেকৈ ঘৰ যোৱাই থকাটো বেয়া পায়, আজিকালিতো তেনেকৈ নাথাকেই দিয়কচোন, ময়ো সেইটো সন্মতি নিদিওঁ, কিন্তু তাই মানে সেইটো কথাতেই লাগি থাকে একেবাৰে, জানেনে? হওক দিয়ক, আমাৰ একো আপত্তি নাই, ল'ৰা ছোৱালী যেনেকৈ সুখী থাকে তেনেকৈ থাকক, আৰু তেওঁলোকৰ সুখটোহে আমাৰ আচল সুখ নহয় জানো? তেওঁলোকে সুখত থকাটোৱে আমাক লাগে, তেওঁলোকে যি বিচাৰে তাকে কৰক দিয়ক। প্ৰথমতে বেয়া লাগিছিলে কথাটো শুনি, কিন্তু পিছত বুজিলোঁ কিয় কৈছে তাই, কাৰণ আপুনি অকলশৰীয়া মানুহ, আপোনাকতো এৰি তেনেকৈ থাকিব নোৱাৰে দিয়কচোন। কিন্তু মই এটা চৰ্ত ৰাখিব পাৰিমনে বাৰু? হয় কওকচোন। মানে 6 মাহ আপোনাৰ লগত থাকিব, 6 মাহ আমাৰ লগত থাকিব, তেনেকৈ থাকিব, মানে অসুবিধা হ'ব নেকি?
নাই নাই কিয় অসুবিধা হ'ব আপোনালোকে যে সেইটো মান্তি হৈছে মোৰ কাৰণে সেইটোৱে ডাঙৰ কথা তাতো থাকিব আকৌ আপোনালোকৰ লগতো থাকিব আপোনালোকৰ একমাত্ৰ ল'ৰা আৰু আপুনি তেনেকৈ যে থাকিব দিছে সেইটোৱে আমাৰ কাৰণে ডাঙৰ কথা তাতো থাকিব দিয়ক মই মান্তি হৈছোঁ মোৰ কোনো অসুবিধা নাই মই অকলে থাকিব পাৰিম যেতিয়ালৈকে শক্তি দিব ভগৱানে তেতিয়ালৈকে থাকিব পাৰিম নহয় একো ডাঙৰ কথা নহয় অকলে জন্ম হৈছোঁ যেতিয়া অকলেতো থাকিবই লাগিব পল্লৱী তুমি একো মাত দিয়া নাই যে মোক বেয়া পাই আছা নেকি বাৰু ৰাস্তাৰ কথাটোৰ পৰা বেয়া নাপাবা দেই মই সঁচাকৈ তোমাক ভাল পাওঁ সেইবাবে মাহঁতক লগত লৈ আহিলোঁ আৰু একো মাত বোল দিয়া নাই যে মনে মনে আছা কোৱা আকৌ কিবা এটা তোমাৰ কিবা আপত্তি আছে নেকি কৈ দিয়া এতিয়াই মাজনী কোৱা তোমাৰ কিবা আপত্তি আছে নেকি এতিয়াই কৈ দিয়া নাই মোৰ কিনো আপত্তি থাকিব পাৰে মোৰ মা যেতিয়া সন্মতি দিছে মোৰ মায়ে যেতিয়া সুখী ময়ো সুখী মইনো কি আপত্তি দেখাম আৰু বেয়া পাই থকা নাই দিয়ক তেনেকৈ ৰাস্তাই ঘাটে ক'লেতো খং উঠিবই ন এতিয়াহে বুজিছোঁ আপুনি যে সঁচাই কৈছিলে মই আকৌ খংহে কৰিছিলোঁ আপুনি এনেই জোকাই কৰি আছে বুলি হ'ব দিয়ক মোৰ কোনো আপত্তি নাই মোৰ চৰ্তটো ৰাখিছে যেতিয়া মোৰনো কি আপত্তি থাকিব পাৰে আৰু আপোনালোকৰ ঘৰতো থাকিম দিয়ক মাজনী থাকিবই লাগিব আকৌ আমি অকলশৰীয়া নহয় তোমাৰ মা বাৰু একেবাৰে অকলশৰীয়া সেইবাবে ইয়াতো থাকিবা তাতো থাকিবা আমাৰো আপত্তি নাই ছমাহ ইয়াত থাকিলে ছমাহ আমাৰ লগত থাকিবা নহবা এমাহ ইয়াত থাকিলে এমাহ আমাৰ লগত থাকিবা তেনেকৈয়ে থাকিব লাগিব নহয় জানো নহবা আমাকনো কোনে চাব হ'ব আপুনি চিন্তা নকৰিব আমি দুইজনে মিলাই পেলাই আপোনালোককো চাম সেইখন ঘৰো চাম এইখন ঘৰো চাম মই সেইখিনি বুজি পাওঁ নহয় কিন্তু মোৰ মাক যে অকলে এৰিব নোৱাৰোঁ অসুখো হৈ আছে মেডিচিন খাই থাকে সেইবাবেহে তেনেকৈ চৰ্ত ৰাখিছিলোঁ আপোনালোকে যি ভাল দেখে আৰু মই চবফালে চাম দুইখন ঘৰ চাম আপোনালোকক কেতিয়াও এৰি নিদিওঁ আপোনালোকে চিন্তা নকৰিব মা মা বুলি কৈছা যে শুনি বৰ ভাল লাগিছে মোৰো ছোৱালী এজনী বৰ আশা আছিল জানানে তোমাক মই নিজৰ ছোৱালী বুলিয়েই ভাবিছোঁ আজিৰ পৰা বোৱাৰী নহয় তুমি মোৰ ছোৱালী আজিৰ পৰা তুমি মোৰ ছোৱালী আৰু বিয়নী বিয়াৰ যা যোগাৰ কৰক আৰু সোনকালে বিয়াখন পাতি দিব লাগিব আমাৰ বহুত পচন্দ হৈছে বেছি দেৰি কৰিব নোৱাৰি নহবা বেলেগে আহি আকৌ লৈ যাব আমাৰ বোৱাৰীজনীক হ'ব দিয়ক আপোনালোকে যি কয় আৰু মইনো কি ক'ম আপোনালোকে যি ভাল দেখে তাকে কৰক আপোনালোকে দিন বাৰ এটা চাওকচোন হ'ব দিয়ক আজিয়ে মই আমাৰ চিনাকি পণ্ডিত এজন আছে তেওঁৰ লগত কথা পাতি মই দিন এটা ঠিক কৰিম আৰু আপোনালোকে বেছি যা যোগাৰ কৰিব নালাগে যৌতুক পাতিটো এইবোৰ একো চিন্তা কৰিব নালাগে আমাক এইবোৰ একো দৰকাৰ নাই আৰু ল'ৰা ইয়াত থাকিব যেতিয়া বেছি ডাঙৰকৈ বিয়া চিয়াও পাতিব নালাগে মোৰ মতে খৰচ পাতি এনেই কৰি আমিও যিমানখিনি পাৰোঁ কৰিম বাৰু দিয়ক হ'ব দিয়ক আপোনালোকে যি ভাল দেখে আৰু মোৰ মাজনীয়েও সেইটোৱে কৈ থাকে তাইও বিয়া বাৰুত ইমানবোৰ টকা পইচা খৰচ কৰাটো ভাল নাপায় যেন তেনে মন্দিৰতে বিয়া চিয়া হোৱাটোৱেই তাইও বিচাৰি আছিলে তেনেকুৱাই পালে সঁচাকৈ ভাল লাগিছে মোৰ মনটো আজিহে এতিয়া আৰু শান্তিত মৰিব পাৰিম জানেনে বিয়নী মৰা কথা নক'বচোন আমি আৰু জীয়াই থাকিব লাগিব নাতিপুতি চাব লাগিব নহয় হয় দিয়ক আৰু এনেকৈ কথা বতৰাৰ মাজেৰে দুইখন ঘৰৰ সিদ্ধান্ত মৰ্মে দুয়োটাৰে বিয়াখন ঠিক কৰিলে আৰু দিন বাৰ চাই ভাল দিন এটা ঠিক কৰি মন্দিৰতে বিয়াখন পাতিম বুলি থিৰাং কৰিলে মানুহ দুনুহ বেছিকৈ মতা নাই কাৰণ বৰ্ণিলৰ আচল পৰিচয়টো পল্লৱীয়ে এতিয়াও গমেই পোৱা নাই আৰু বৰ্ণিলে এটা চৰ্তও ৰাখিলে যে তাই আৰু চাকৰি কৰিব নালাগে তাই কাম কৰিব নালাগে বৰ্ণিলে নিজে কাম কৰিব আৰু তেওঁলোকক মাককে জীয়ককে খুৱাব আৰু পল্লৱীয়ে কথাটো শুনি ভালো পালে তাই মাককো খুৱাব বা মাককো চলাব তাইকো চলাব তাই বাহিৰত গৈ কাম নকৰিলেও হ'ব ঘৰখন ধৰি ৰাখিব তাই সেইটোৱে বিচাৰিছিলে তাই এতিয়াৰ পৰা আৰু চাকৰি নকৰিব এনেকুৱা এজন ভাল ল'ৰা পাইছে ইমান বুজি পায় ইমান মৰম কৰে বাহিৰত গৈ কাম কৰাটো বিচৰা নাই তাই কথাটো একচেপ্ট কৰি ল'লে আৰু তাই বৰ ভাল পালে কথাটো শুনি আৰু তেনেকৈয়ে বৰ্ণিলে বিয়াৰ যা যোগাৰ কৰিলে মন্দিৰতে বেছি মানুহ নমাতাকৈ 2-3জন মানুহৰ সৈতে বিয়াখন ধুনীয়াকৈ পৰিপাটিকৈ শেষ কৰিলে আৰু বিয়াখন হৈ যোৱাৰ পাছত বৰ্ণিলে পল্লৱীহঁতৰ ঘৰলৈ বুলি গুচি আহিলে ঘৰ জোৱাই হিচাপে আৰু তাৰ পাছত ৰ'ব আকৌ টিফিনটো সদায় নিবলৈ পাহৰে টিফিনটো লৈ যাওক মই জানো নহয় মই পাহৰিলেও তুমি যে নাপাহৰা মোক মাতি হ'লেও দিবা বুলি মই জানোৱেই সেইবাবে মই পাহৰি থাকোঁ আকৌ সদায় দিয়া টিফিনটো লৈ যাওঁ আজি কি বনাইছা পিছে
হ'ব তেল দিব নালাগে তেল মাৰি থাকিব নালাগে যাওক লৈ যাওক কিবা এটা দিছোঁ আৰু আপুনি ভাল পোৱা কিবা এটাই বনাই দিছোঁ দিয়ক আজি কিন্তু টিফিন নোখোৱাকৈ নাহিব প্ৰায় আপুনি টিফিন খালী কৰি নাহে টিফিনটো খালী কৰি লৈ আহিব বুজিছে হ'ব দিয়া মোৰ মা হ'ব দিয়া হেৰি কথা এটা ভাবিছোঁ মই আজিতো আমাৰ বিয়া হোৱা এসপ্তাহ 10 দিনেই হৈ গ'ল দিয়কচোন মাহঁতক ভাত এসাঁজ খুৱাব লাগিছিল নহয় আৰু মই ভাবিছোঁ মাকে দেউতাকে আজি আপুনি লৈ আহিবগৈ ইয়ালৈকে মই ভালকৈ ভাত এসাঁজ বনাই সকলোৱে একেলগে খাম কেনেকুৱা হ'ব কথাটো ভাল কথাহে বাৰু মই মাহঁতক ফোন কৰি মাতি দিম দিয়া আৰু আজি মই বনাম দিয়া তুমি বনাব নালাগে মইহে তোমাৰ ওচৰলৈ বিয়া হৈ আহিছোঁ মইহে বনাই খুৱাব লাগে এইখন ঘৰৰ মই বোৱাৰী হয়নে নহয় মই বনাই খুৱাম আজি বুজিছা আহোঁতে মই মাংস লৈ আহিম আৰু আজি মই বনাই খুৱাম আৰু পাপাহঁতকো মই ফোন কৰি মাতি দিম দিয়া হয় নেকি সি যে কথাবোৰ কয় নহয় নালাগে মই বনাম নহয় আপুনি মোক ইমানখিনি হেল্প কৰি দিয়ে ঘৰত থকা সময়তো আপুনিয়ে বেছিভাগ বনাই দেখোন হ'ব মই বনাম নহয় আৰু মাহঁতে সিদিনাখন আহিও তেনেকৈ ভাত নোখোৱাকৈয়ে গ'ল জলপানহে খাই গ'ল আজি মই বনাই খুৱাম বোৱাৰীহঁতে ভাত খাই মায়ে পোৱাই নাই নহয় মা পাপাহঁতে মই আজি বনাই খুৱাম আপুনি কষ্ট কৰিব নালাগে আপুনি খালি মাংস লৈ আহিব হ'ব দিয়া ময়ো ভাল বনাওঁ বুজিছা ঘৰত ময়ো বেছিকৈ বনাওঁ নহয় মই বনায়ো ভাল পাওঁ হ'ব দিয়া দুইটাই সমানে লাগি ভাগি বনাম আৰু মই লৈ আহিম বাৰু দিয়া হেৰি কথা এটা সোধোনে কি কথা সোধা আকৌ মোৰ দেৰি হৈ আছে ন অফিচলৈ সোনকালে সোধা মানে মোকো আপুনি অফিচ যাবলৈ নিদিয়া হ'ল মোকো জব কৰিব নিদিয়া হ'ল আৰু আপুনিও তেনেকৈ ইমান ডাঙৰ জব নকৰে হয়নে ঘৰখন চলাবলৈ আপোনাৰ কষ্ট নহ'বনে বাৰু এইখন ঘৰে নহয় অকল আপোনাৰ নিজৰ ঘৰখনো চাব লাগিব নহয় মা দেউতাহঁতকনো কোনে চাব আপুনি বা ময়ে চাব লাগিব সেইবাবে আপুনি অকলে জানো তেনেকৈ আপোনাৰ অকলে চেলাৰীটোৱে দুইখন ঘৰ চলাব পাৰিম জানো কওকচোন মই সেইকাৰণে ভাবিছিলোঁ ময়ো জবটো জইন কৰোঁ নেকি আকৌ বাৰু দুইটাই মিলি দুইখন ঘৰ চলাব পাৰিম তেতিয়া আপোনাৰ অকলে নহ'বা বহুত কষ্ট হ'বচোন কি নালাগে মোৰ গোসানীজনী তুমি কাম কৰিবই নালাগে তুমি একো কষ্ট কৰিব নালাগে মই কৰিম নহয় মই দুইখন ঘৰ চাম দিয়া তুমি চিন্তা কৰিব নালাগে মই চব মেনেজ কৰিম তুমি খালি মোক ভালকৈ এনেকৈ টিফিন বনাই দিবা বুজিছা আৰু একো কৰিব নালাগে মই চাম নহয় যি কৰিব লাগে মই কৰিম তুমি কষ্ট কৰিব নালাগে এতিয়া মই যাওঁনে মোৰ দেৰি হৈ আছে নহবা অফিচত বছে মোক চাকৰিৰ পৰা উলিয়াই দিলে কি হ'ব কোৱাচোন মই যাওঁ দিয়া কি যে কথাবোৰ কয় নহয় আপুনিও যে আৰু খালি জমনি কৰি থাকিব কথা এটা চিৰিয়াছকৈ নলয় হ'ব দিয়ক যাওক সোনকালে আহিব সোনকালে আহিম আকৌ মই জানো তোমাক এৰি থাকিব পাৰোঁ এৰি থাকিব নোৱাৰোঁ নহয় অফিচৰ পৰা কেতিয়া আহোঁ লাগি থাকে সোনকালে আহিম দিয়া আৰু তুমি চব ৰেডি কৰি ৰাখিবা মই মাংস লৈ আহিম মাংসখিনি মই বনাম হ'ব দিয়ক যাওক এতিয়া আৰু এনেকৈয়ে দুয়োজনে মিলা প্ৰীতিৰে দুইখন ঘৰ চলাই নিবলৈ ধৰিলে তেনেকৈ 3 মাহ দিন পাৰ হৈ গ'ল দুয়োজনে ইজনে সিজনক বহুত ভাল পায় আৰু বহুতখিনি বুজি পায় আজি 3 মাহ পাৰ হৈ গ'ল তথাপিও কিন্তু পল্লৱীয়ে বৰ্ণিলৰ আচল কথাবোৰ গম নাপালে আৰু তেনেকৈয়ে 3 মাহ পাৰ হোৱাৰ পিছত এদিন হঠাতে মাকৰ বহুত ডাঙৰ বেমাৰ হ'ল মাকে উশাহটো ল'বই নোৱাৰা হ'ল মানে পল্লৱীৰ মাকে আৰু তাৰ পাছত বৰ্ণিলে ধুমধাম গাড়ী এখন আনি মাকক ডাঙৰ এখন হস্পিটেললৈ লৈ গ'ল য'ত ভাল ট্ৰিটমেণ্ট হয় তেনেকুৱা দামী ডাঙৰ হস্পিটেল এখনলৈ শাহুমাকক লৈ গ'ল আৰু পল্লৱীয়ে পিছে লৈ গৈছে যদিও বহুতখিনি চিন্তা হৈ গৈছিল ইমান ডাঙৰ হস্পিটেললৈ আনিছে ক'ৰ পৰা ইমান পইচা দিব কাৰণ তাই জানিছিল বৰ্ণিলে এটা সৰু চাকৰিহে কৰে তাই ইমানখিনি টকা তেওঁ ক'ৰ পৰা দিব সেইবোৰ চিন্তা কৰিয়ে বৰ্ণিলক সুধিলে হেৰি আপুনি মাক ইমান ডাঙৰ হস্পিটেললৈ সোমাই লৈ আহিলে যে ইয়াত কিমান বিল জানেনে ক'ৰ পৰা দিব ইমান টকা গভৰ্ণমেণ্ট হস্পিটেললৈ লৈ যোৱা ভাল হ'ল হয় চাগে মা আপুনি ইয়াত সোমাই দিলে যে পটককৈ পইচা পাতি নিদিলে জানো ট্ৰিটমেণ্ট কৰিব পিছত ট্ৰিটমেণ্ট ৰখাই থ'লে মাৰ যদি কিবা হৈ যায় তেতিয়া আপুনি ইয়ালৈ কিয় লৈ আহিলে হ'ব দিয়া তুমি সেইবোৰ কথা চিন্তা কৰিব নালাগে নহয় মই কিবা নহয় কিবা এটা মেনেজ কৰিমতো মাৰ ভাল হোৱাটোহে লাগে তুমি মাৰ ভাল হোৱাটো নিবিচাৰা নেকি মা সোনকালে সুস্থ হ'ব লাগে মোৰ মতে সেইবাবে ভাল হস্পিটেলত লৈ আহিছোঁ তুমি সেইবোৰ টেনশ্যন বাদ দিয়া ব'লা মাৰ ওচৰত ব'লা মা চাগে চিন্তা কৰি আছে ব'লাচোন মাৰ চেম্বাৰত যাওঁ হেৰি আপুনি শুনিছেনে নাই ডক্টৰেচোন 4 লাখ টকা বিচাৰিছে 4 লাখ টকা হ'লেহে অপাৰেশ্যনটো হ'ব বোলে আপুনি ইয়ালৈনো কিয় লৈ আহিব লাগিছিল কওকচোন এতিয়া ইমানবোৰ পইচা ক'ৰ পৰা যোগাৰ কৰিম আপুনি আৰু কিমান কৰিব ক'ৰ পৰা মিলাব কওকচোন কি হ'ব এতিয়া
হ'ব দিয়া মই কোৱা নাই জানো তুমি টকাৰ কথা চিন্তা নকৰিবা মই মেনেজ কৰিম নহয় তুমি মাৰ লগত থাকা মই টকাখিনি মেনেজ কৰি থৈ আহোঁ ৰ'বা শুনকচোন মই আহি আছোঁ ৰ'বা মা তুমি চিন্তা নকৰিবাচোন জোৱাই কিবা নহয় কিবা এটা কৰিব দিয়া তুমি চিন্তা নকৰিবা এনেকৈ কান্দি কুটি নাথাকিবাচোন মা তোমাৰ ভাল হ'ব দিয়া তোমাৰ ভাল হ'ব মা তোমাক একো হ'বলৈ নিদিওঁ মই জানো মাজনী তহঁতে যে মোক একো হ'বলৈ নিদিয় মই জানো কিন্তু ইমানবোৰ টকা জোৱাই ক'ৰ পৰা যোগাৰ কৰিব সেইটো চিন্তাহে লাগিছে মোৰ ৰ'বাচোন তুমি মনে মনে শুই থাকাচোন চেলাইন দি থৈছে যেতিয়া মনে মনে শুই থাকা কথা চিন্তা কৰি নাথাকিবা কথা কৈ নাথাকিবাচোন মা জোৱাই গৈছে যেতিয়া কিবা এটা কৰিব দিয়া মা দেউতা আপোনালোক মাজনী আমি বিয়নী অসুখ আৰু কথাটো আমাক কিয় জনোৱা নাই বাবাই কথাটো কওঁতেহে গম পালোঁ সেইবাবে ধুমধাম গুচি আহিলোঁ আৰু বিয়নী ভাল পাইছেনে অলপ অলপমান পাইছোঁ আৰু জোৱাই জানো ক'ত গ'ল জোৱাইহে বৰ কষ্ট হৈছে মোৰ কাৰণে আৰু কিনো কষ্ট হৈছে আৰু তাৰ একো কষ্ট হোৱা নাই দিয়ক নিজৰ মাকে নহয় জানো শাহু মানে মাক আকৌ মাকৰ কাৰণে এইখিনি কৰিব নোৱাৰিবনে সি পাৰিব দিয়ক একো কৰা নাই আৰু ডক্টৰৰ সৈতে ময়ো আলোচনা কৰি আহিছোঁ ডক্টৰে ভাল ৰিজাল্টেই দিছে আপোনাৰ ইমান অসুবিধা নাই এতিয়া অলপ কমিছে আৰু এদিনতে আপুনি সুস্থ হৈ যাব চাব আপুনি এনেই চিন্তাবোৰ কৰি নাথাকিব সি বাহিৰতে আছে ডক্টৰৰ সৈতে কথা পাতি আছে আহিব বাৰু মই জানো আপোনালোক ভাল মানুহ কাৰণে আপোনাৰ ল'ৰাজনো ভাল মানুহ কিন্তু ইমানবোৰ টকা তেওঁ ক'ৰ পৰা যোগাৰ কৰিব ইমান কষ্ট দিছোঁ মই ল'ৰাটোক মোৰ সহ্য হোৱা নাই মই মৰি গ'লেনো কি হ'ব সি মোক ইমান ডাঙৰ হস্পিটেললৈনো কিয় লৈ আহিব লাগে মই মৰি গ'লেও একো নহয় নহয় এনেও বেমাৰ হৈয়ে থাকে কিমান আৰু টকা পইচা দি দি বেমাৰ বাতি থাকিব এনেই তাক কষ্ট দি আছোঁ মই আপুনিনো এইবোৰ কি কথা কৈছে বিয়নী আমি কিন্তু বেয়া পাম দেই আৰু তাৰ একো কষ্ট হোৱা নাই দিয়ক আপুনি চিন্তা কৰিব নালাগে মা মোৰ একো কষ্ট হোৱা নাই দিয়ক আপুনি এনেই চিন্তা কৰি নাথাকিবচোন আপোনাৰ ভাল হ'ব বাবা তুমি আহিলা কিয় চিন্তা নকৰিম বাৰু 4 লাখকৈ টকা তুমি ক'ৰ পৰা যোগাৰ কৰিবা ডক্টৰে এনেও ইমান বেছিকৈ বিল কৰে ইয়ালৈনো মোক কিয় আনিব লাগিছিল কোৱাচোন গভৰ্ণমেণ্ট হস্পিটেললৈকে নিব পাৰিলা হয় ব'লা মোক ইয়াৰ পৰা লৈ ব'লা ইমান টকা দিব নালাগে মোৰ কাৰণে মা আপুনি এনেই চিন্তা কৰি আছে আৰু 4 লাখ টকা মোৰ কাৰণে একো ডাঙৰ কথা নহয় মা আজি আপোনালোকক সঁচা কথা এটা কৈয়ে দিওঁ মই মানে কোন জানেনে আৰু মোৰ পাপা কোন জানে মা পল্লৱী তুমি য'ত চাকৰি কৰিছিলা সেই অফিচৰ মালিক হয় তোমাক মই তাতেই পচন্দ কৰিছিলোঁ সেইটো মোৰ অফিচে হয় আৰু মোৰ নাম বৰ্ণিল বেজবৰুৱা সেইটোতো বেজবৰুৱা কোম্পানী বুলি তুমি জানাই কিন্তু বেজবৰুৱা কোন হয় সেইটোতো তুমি নাজানিলা আজিলৈকে মোৰ কাৰণে 4 লাখ টকা একো ডাঙৰ কথা নহয় কিন্তু তোমালোকৰ পৰা সেইটো পৰিচয় মই লুকুৱাইছিলোঁ কাৰণ তুমি বা আকৌ কি কোৱা তুমি এনেও ধনী মানুহৰ ঘৰৰ ল'ৰা দেখিবই নোৱাৰা ঘৰ জোৱাই যোন থাকিব তেওঁকহে ভাল পোৱা সেইবাবে এইবোৰ মই পৰিচয় লুকুৱাইছিলোঁ আৰু মোৰ লগতে মোৰ মা পাপায়ো মোৰ কথাত সন্মতি দিছিলে মোক ক্ষমা কৰি দিবা পাৰিলে কি আপুনি এইবোৰ কি কথা কৈছে আপুনি সেই অফিচৰ মানে বেজবৰুৱা অফিচৰ মালিক হয় আৰু মোৰ পৰা ইমান ডাঙৰ কথাটো লুকুৱাই ৰাখিলে মই আজিহে জানিলোঁ আজি বিয়া হোৱা 3-4 মাহৰ পাছত আপুনি কিয় লুকুৱালে মোৰ পৰা মাজনীও তাক ভুল নুবুজিবা তুমি যে ভাল ছোৱালী তুমি যে টকা পইচা নিবিচৰা এইবোৰতে প্ৰমাণ হৈ গ'ল আৰু এইবোৰ কথা ধৰি নাথাকিবা বাদ দিয়া এতিয়া গম পালা নহয় এতিয়াৰ পৰা আৰু একো লুকুৱাব নালাগে আৰু আজিৰ পৰা তোমালোক সকলো আমাৰ লগত আমাৰ ঘৰত থাকিবা ইয়াত আৰু থাকিব নালাগে ইমান কষ্ট কৰি হ'বনে বিয়নী যাবনে আমাৰ লগত এইবোৰ কি কথা গম পাইছোঁ মই বিয়নী আপোনালোক ইমান ডাঙৰ মানুহ মোৰ ছোৱালীজনীক বিয়া পাতিবলৈ আহিছিলে আৰু মই চিনিয়ে নাপালোঁ আপোনালোকক মই ইমান ভাগ্যৱান নে মোৰ ছোৱালীজনী ইমান ডাঙৰ এখন ঘৰত ইমান ধনী মানুহৰ ঘৰত বিয়া হৈছে বাবা মই সঁচাকৈ বহুত সুখী
মই বহুত ভাগ্যৱান আপুনি নাকান্দিব বিয়নী কিয় কান্দিছে ভাল কথাত হ'বলৈ কান্দে নেকি আৰু আমাৰ লগত যাবনে নাযায় সেইটো কওক আজিৰ পৰা আমি সকলো একেলগে থাকিম হ'বনে হ'ব বিয়নী হ'ব কিয় নহ'ব আৰু এয়া মোৰ সুখৰ চকুপানীহে দুখৰ নহয় মোৰ সুখতে চকুপানী ওলাইছে এনেও মই জোৱাইক বহুত ভাল জোৱাইজন মোৰ বহুত ভাল আৰু তাতে আপোনালোক ইমান ধনী মানুহ মই কি কম একো ভাবি পোৱা নাই হ'ব মা আপুনি কান্দি নাথাকিবচোন ডক্টৰে আপোনাক ৰেষ্ট ল'বলৈ দিছে আৰু বেছি সময় নালাগে আপুনি সুস্থ হ'ব গম পাইছেনে কান্দি কুটি নাথাকিব আমি সকলো একেলগে ঘৰত যাম আপুনি অলপ ৰেষ্ট লওক কান্দি নাথাকিব পল্লৱী মই কিবা অলপ খাবলৈ লৈ আহোঁগৈ তুমি মাক বুজোৱা অলপ হ'ব দিয়ক আৰু এনেকৈ শেষত গৈ বৰ্ণিলে নিজৰ পৰিচয়টো দিবলগীয়া হ'ল কাৰণ মাকে আৰু পল্লৱীয়ে এনেই চিন্তা কৰি আছিলে ইমানবোৰ টকা ক'ৰ পৰা দিব বুলি চিন্তা কৰি আছিলে সেইবাবে তেওঁলোকে চিন্তা কৰি থকাটো বৰ্ণিলে আৰু মাক দেউতাকে বিচৰা নাছিলে সেইবাবে সকলো কথা তেওঁলোকক খুলি কৈ দিলে সঁচা কথাবোৰ আৰু ইমানটো ডাঙৰ কথা শুনি পল্লৱীও আচৰিত হৈ গ'ল আৰু তাৰ পিছৰ পৰা তেওঁলোক সকলো একেলগে থাকিব ল'লে সুখে শান্তিৰে মিলা প্ৰীতিৰে একেখন ঘৰতে থাকিব ল'লে কাৰণ বৰ্ণিল ভাল ল'ৰা আছিলে আৰু বৰ্ণিলৰ মাক দেউতাকো বহুত ভাল আছিলে মৰমীয়াল আছিলে সেইবাবে বৰ্ণিলে শাহু মাকক চিকিৎসা কৰিলে বা কেয়াৰ ল'লে বৰ্ণিলৰ মাক দেউতাকেও বেয়া পোৱা নাছিলে কিছুমান আছে নহয় তেওঁলোকৰ বিয়ৈ বয়নীয়েকক আলপচন ধৰিলে পিতেকক বেয়া পাই গালি পাৰে কিন্তু তেওঁলোক তেনেকুৱা নাছিলে বহুত ভাল আছিলে তেওঁলোকে নিজেই কয় বোৱাৰীয়েকৰ মাকক ট্ৰিটমেণ্ট কৰিবলৈ বা কেয়াৰ ল'বলৈ কাৰণে আৰু একেলগে থাকিবলৈ কাৰণেও তেওঁলোকে জোৰ কৰিলে আৰু তাৰ পিছৰ পৰা তেওঁলোক সকলো একেলগে থকা হ'ল আৰু আমাৰ কাহিনীটো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব মানে কমেণ্ট এটা দিবলৈ নাপাহৰিব দেই ধন্যবাদ